মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই এটা ভেৰি ইণ্টাৰেষ্টিং টপিকৰ ওপৰত তোমালোকক ক'ব বিচাৰিছোঁ আৰু সেই টপিকটো তোমালোকে বৰ্ডত দেখিছাই যে আমি ৰিপাব্লিক ডে বা গণতন্ত্ৰ দিৱসটো 26 জানুৱাৰীত কিয় উদযাপন কৰোঁ আৰু এই গণতন্ত্ৰ দিৱসটিৰ লগত পূৰ্ণ স্বৰাজৰ কি সম্পৰ্ক। তোমালোক সকলোৱে জানা যে আমাৰ সংবিধান সভাই স্বাধীন ভাৰতৰ কাৰণে কেবিনেট মিছনৰ নিৰ্দেশক্ৰমে 9 ডিচেম্বৰ 1946 চনৰ পৰাই সংবিধানখনৰ প্ৰণয়নৰ কাম হাতত লৈছিলে আৰু সুদীৰ্ঘ 3 বছৰৰ মূৰকত 26 নৱেম্বৰ 1949 চনত তেওঁলোকে সংবিধানখনৰ কাম সম্পূৰ্ণ কৰে। এতিয়া কনষ্টিটিউৱেণ্ট এছেম্বলি বা সংবিধান সভাই they started the writing work of the Indian Constitution for Free India from 9 December 1946 and they had completed it on 26 November 1949. এইখিনি তোমালোকৰ ক্লিয়াৰ। এতিয়া চোৱা, আমাৰ সংবিধানখন 1949 চনৰ 26 নৱেম্বৰতে কমপ্লিট হৈ গ'ল আৰু ইতিমধ্যে ভাৰত স্বাধীন হৈ গৈছে। ভাৰত স্বাধীন হৈছে 1947 চনৰ 15 আগষ্টত আৰু তেতিয়ালৈকে আমাৰ এখন লিখিত সংবিধান নাই, যাৰ মতে আমি আমাৰ এখন নিজৰ চৰকাৰ গঠন কৰি স্বাধীন ভাৰতৰ কাৰণে কাম কৰিব পাৰোঁ। তেনে অৱস্থাত আকৌ 26 জানুৱাৰী 1950 চনলৈ কিয় ৰ'বলগীয়া হ'ল? এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু হয়তো তোমালোক বহুতেই অৱগতও নহয় ইয়াৰ কাৰণটো। ইয়াৰ কাৰণটো হ'ল যে যেতিয়া ভাৰতবৰ্ষই ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন চলাই আছিলে, তেতিয়াই কংগ্ৰেছৰ লাহোৰ অধিৱেশনত ডিচেম্বৰ মাহ 1929ত 1929 চনৰ ডিচেম্বৰ মাহত যিটো ৰবি নদীৰ পাৰত কংগ্ৰেছৰ অধিৱেশন চলি আছিলে, সেই অধিৱেশনতে তেওঁলোকে সেইটো জৱাহৰলাল নেহৰুৰ নেতৃত্বত সভাপতিত্বত সেই অধিৱেশনখন চলি আছিলে। তেতিয়াই তেওঁলোকে সিদ্ধান্ত কৰিছিলে যে আমি অহা মাহৰ তাৰমানে 26 জানুৱাৰী 1930ত কি কৰিম, সমগ্ৰ ভাৰতবৰ্ষই পূৰ্ণ স্বাধীনতা দিৱস পালন কৰিম, যাতে ব্ৰিটিছবিলাকে ভয় খায় আৰু তেওঁলোকে এটা সিদ্ধান্ত ভাৰতক স্বাধীন কৰাৰ সিদ্ধান্ত ল'বৰ কাৰণে বাধ্য হয়। গতিকে ব্ৰিটিছক বাধ্য কৰাবৰ কাৰণে 1929 চনৰ লাহোৰ কংগ্ৰেছ ছেছনতে সিদ্ধান্ত লোৱা হৈছিলে যে 26 জানুৱাৰী 1930 চনত আমি সমগ্ৰ ভাৰতবৰ্ষই পূৰ্ণ স্বৰাজ বা কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ ডে অবজাৰ্ভ কৰিম আৰু অবজাৰ্ভ কৰা হ'ল। কিন্তু আমি ভাৰতে স্বাধীন কেতিয়া পালোঁ? 1947 চনৰ 15 আগষ্টত আৰু আমাৰ সংবিধানখন লিখা হ'ল 26 নৱেম্বৰ 1949 চনত। গতিকে সেই পূৰ্ণ স্বৰাজৰ যিটো দিন, ঐতিহাসিক দিন, সেই দিনটো যাতে আমাৰ ভৱিষ্যত প্ৰজন্মই সদায় সোঁৱৰে, সদায় মনত ৰাখে যে কিদৰে তেওঁলোকৰ পূৰ্বপুৰুষে ভাৰতক স্বাধীন কৰিছিলে, তাৰ কাৰণে কি কৰা হ'ল, 26 জানুৱাৰী 1950 চনৰ দিনটো বাছি লোৱা হ'ল। কাৰণ ইতিমধ্যে 26 নৱেম্বৰ 1949 দুমাহ ৰৈ গ'ল, আমাৰ সংবিধানখন লিখা হৈ গৈছে। গতিকে আৰু দুমাহ ৰৈ পেলাই কি কৰা হ'ল, 26 জানুৱাৰী 1950 চনৰ পৰা আমাৰ যিখন সংবিধান তাক বলবৎ কৰাৰ সিদ্ধান্ত লোৱা হ'ল আৰু সেইমতে বলবৎ কৰা হ'ল। আৰু সেইকাৰণে আমি 26 জানুৱাৰীটো গণতন্ত্ৰ দিৱস হিচাপে
উদযাপন কৰোঁ বা পালন কৰি আহিছোঁ। আশা কৰিছোঁ তোমালোক সকলোৱে এই কথাটি ভালকৈ উপলব্ধি কৰিছা আৰু বুজি পাইছা।